আৰু এইটো হৈছে 18 সংখ্যক। গতিকে আমি গুৱাহাটীত আগতে আমি 17 বাৰ কৰিছোঁ, 18 সংখ্যক। আৰু ইয়াৰ মানে মূল উদ্দেশ্যটো আছিলে শিপিনীসকলক আমি বাহিৰৰ যিবিলাক গ্ৰাহক আছে সেই গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ এটা সংযোগ স্থাপন কৰে, যাতে তেওঁলোকে গ্ৰাহকে কি বিচাৰে এই সম্পৰ্কত তেওঁলোকে জ্ঞাত হ'ব পাৰে। যেনে গাঁৱৰ যিবিলাক শিপিনী আছে তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে বাহিৰৰ গ্ৰাহকৰ লগত যিহেতু সম্পৰ্ক হোৱা নাই, তেওঁলোকে বাহিৰৰ গ্ৰাহকে যিটো বিচাৰে তেওঁলোকে ক'ব নোৱাৰে। আৰু আমি দেখিছোঁ যে এই যিটো হেণ্ডলুম এক্সপ' হোৱাৰ পাছত যথেষ্ট সংখ্যক তেওঁলোকে গ্ৰাহকৰ যিটো চইচ বা গ্ৰাহকৰ যিটো বিচাৰে তেওঁলোকে গম পাইছোঁ। সেইধৰণে আমি দেখিছোঁ যে সামগ্ৰীসমূহ মানদণ্ড ক্ৰমান্বয়ে উন্নত হৈছে। আৰু ইয়াত আমি বজাৰত কি বস্তু আমি বেছি ডিমাণ্ড আছে সেইটোও তেওঁলোকে গম পাইছে। আৰু এই ডিমাণ্ড অনুসৰি তেওঁলোকে এতিয়া আমাৰ সামগ্ৰীসমূহ তেওঁলোকে উৎপাদন কৰিবলৈ আৰম্ভ কৰে। যেনেকৈ গুৱাহাটীৰ গ্ৰাহকসমূহেতো তেওঁলোকে যেনেকৈ কচন কভাৰ বিচাৰে বা ধৰক কাৰ্টেইন বিচাৰে বা ডাইনিং টেবুলৰ যিবিলাক আছে চেণ্টাৰ স্প্ৰেড বা টেবুল মেট বিচাৰে, সেইখিনি উৎপাদন কৰিব পৰা নাছিলে। কিন্তু এতিয়া লাহে লাহে তেওঁলোকে উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ যিটো উৎপাদিত সামগ্ৰীসমূহ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। সকলো সামগ্ৰী হেণ্ডমেড নেকি? হয়, হেণ্ডলুম গোটেই হেণ্ডমেড। আমি বেলেগ বস্তু এলাও নকৰোঁ, আমি সকলো হেণ্ডলুম হ'বই লাগিব। আৰু আমি আশা ৰাখিছোঁ এতিয়া আমি নেক্সট আমি প্ৰগ্ৰেম কৰি আছোঁ দিল্লীত আমি এনেকুৱা ধৰণৰ এক্সপ' আমি আয়োজন কৰিব পাৰোঁ নেকি। কিন্তু দিল্লীৰ নিচিনা ঠাইত গ্ৰাহকৰ যিটো চাহিদা পূৰণ কৰিব পৰাকৈ আমাৰ সামগ্ৰীসমূহ তেতিয়া উন্নত নহয়। আমি তথাপিও আশা ৰাখিছোঁ অহা বছৰ আমি দিল্লীত এক্সপ' খাদ্য এতিয়া ৰখা নাই, কাৰণ খাদ্যটো বেলেগ বস্তু আৰু আমাৰ হেণ্ডলুম বেলেগ বস্তু। কিন্তু আমি আশা ৰাখিছোঁ যে মিচিং অঞ্চলত বিভিন্ন ধৰণৰ যিবিলাক হেণ্ডলুমৰ উপৰিও বিভিন্ন ধৰণৰ যিবিলাক সামগ্ৰী উৎপাদিত হৈছে সেই উৎপাদিত সামগ্ৰীসমূহ আমি একেলগে কৰাৰ চেষ্টা কৰিম। যেনেকৈ আচাৰ আছে বা বিভিন্ন ধৰণৰ খাদ্য আছে, সেইবিলাকো আমি ৰখাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। অ'কে, থেংক ইউ।